যদি 2025 আপোনাক ভাঙি পেলাইছিল, তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি দুৰ্বল। ইয়াৰ অৰ্থ হ'ল আপুনি অন্তৰৰ পৰা চেষ্টা কৰিছিল। যিসকলে চেষ্টা নকৰে তেওঁলোক ভাগি নপৰে কেতিয়াও। 2025 হয়তো আপোনাৰ পৰা বহু কিছু কাঢ়ি লৈ গৈছে, কিন্তু এটা বস্তু এতিয়াও আপোনাৰ কাষত, আপোনাৰ হাতত আছে। নিজকে পুনৰ নিৰ্মাণ কৰাৰ, নিজকে পুনৰ গঢ়ি তোলাৰ সুযোগ। এই 2026 কোনো যাদু নহয়, কিন্তু ই এক নতুনত্বৰ আৰম্ভণি হয়। যদি আপোনাৰ মনটো ভাগৰি পৰিছে, যদি আপোনাৰ হৃদয়খন গধুৰ হৈ পৰিছে, তেন্তে নিজকে দোষ নিদিব। সকলোৱেই ভাঙি যায় জীৱন বাদত, কিন্তু প্ৰতিজনেই সেই ঠাইতেই ৰৈ নিদিয়ে। 2025 হয়তো আপোনাক তললৈ পেলাই দিছিল, কিন্তু 2026 আপোনাক উঠিবলৈ শিকাই দিব পুনৰ। লাহে লাহে আগবাঢ়ি যাওক জীৱন বাদত, কিন্তু নিজৰ সৈতে আগবাঢ়ি যাওক, কাৰণ আপুনি এতিয়াও জীৱন যুদ্ধৰ বাবে জীয়াই আছে। মনত ৰাখিব এটা কথা সদায় জীৱনত, আপুনি ভাঙি পৰিছে হয়, কিন্তু আপুনি শেষ হৈ যোৱা নাই।